আজিৰ এইটো ভিডিঅ'ত মই তোমালোকৰ ক্লাছ 10 সায়েন্স চেপ্টাৰ 10 পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ পঢ়াম। ইয়াৰ আগতে পাৰ্ট 1 পঢ়াইছিলো, আজি এইটো পাৰ্ট 2। গতিকে তোমালোকে পাৰ্ট 1 টো চাইহে তোমালোকে পাৰ্ট 2 ত আহিবা। গতিকে তোমালোকে ভিডিঅ'টো লাইক কৰি আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা, কাৰণ তোমালোকক গোটেই বছৰটো গাইড কৰিম যাতে তোমালোকে ভাল ৰিজাল্ট কৰিব পাৰা। আৰু তোমালোকে আজিৰ ভিডিঅ'টো তোমালোকে প্ৰথমৰ পৰা শেষলৈ চাবা, আৰু যিখিনি মই নোটছ তোমালোকক লিখাম লগে লগে তোমালোকে নোটছখিনি লিখি যাবা, তেতিয়াহে তোমালোকে ভালদৰে কনচেপ্টখিনি বুজি পাবা। সো এতিয়া তোমালোকে ভিডিঅ'টো চোৱা। সো মই আজি তোমালোকৰ ক্লাছ 10 সায়েন্স চেপ্টাৰ 10 ৰ পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ ইয়াৰ আগৰ ক্লাছত মই তোমালোকক যেটো পাৰ্ট 1 ৰ তাতে মই এইখিনি বস্তু পঢ়াইছিলো। তাতে মই তোমালোকৰ যিখিনি বেসিক যিখিনি নলেজ আছে সেইখিনি মই নোটছ সহকাৰে মই তোমালোকৰ ক্লাছখিনি কৰাইছিলো। অবতল দাপন, উত্তল দাপন, তাৰ পিছত গোলাকাৰ দাপনৰ বিভিন্ন অংশসমূহ, তাৰ পিছত এইখিনি মই ধুনীয়াকৈ লিখি তাৰ পিছত শেষলৈকে কৰাইছিলো যে ভাঁজ ব্যাসাৰ্ধ আৰু ফকাচ দৈৰ্ঘ্যৰ মাজত যেটো এটা সম্পৰ্ক আছিল r=12, আৰু এইখিনি মই তোমালোকক ডেফিনেশ্যন ধুনীয়াকৈ লিখাই বুজাইছিলো। গতিকে আজিৰ এইটো ক্লাছত আজিৰ এইটো পাৰ্ট 2 হ'ব, আৰু ইয়াতে মই তোমালোকক গোলাকাৰ দাপনৰ ৰশ্মি চিত্ৰৰ পৰা আদি কৰি যিখিনি বাকি যিখিনি পাৰ্টছ হৈ আছিল গোটেইখিনি কৰাম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চোৱা। আৰু এটা কথা তোমালোকে লগে লগে নোটছ কৰি যাবা। চোৱা, এইটো ক্লাছ হয়তো তোমালোকৰ ভাল নালাগিব পাৰে, কিন্তু তোমালোকে যদিহে ক্লাছটো প্ৰথমৰ পৰা শেষলৈ তোমালোকে যিখিনি পাৰ্ট মই দিম, হয়তো 3টা পাৰ্টত শেষ হ'ব, 3টা পাৰ্ট তোমালোকে কিন্তু ভালদৰে চাব লাগিব। আৰু এই পাৰ্টখিনি চোৱাৰ পিছতহে তোমালোকে মই যেটো কুৱেশ্যন এনসাৰৰ যেটো ভিডিঅ' আনিম সেই ভিডিঅ'টো চাবা, তেতিয়াহে তোমালোকৰ কুৱেশ্যন এনসাৰখিনি চাবা। একদম মুখস্থ কৰিব নালাগে, লগে লগে মই এনেকে বুজাই তোমালোকৰ আগত লিখাম, যাতে তোমালোকে মোৰ লগে লগে যাতে মুখস্থ কৰি যোৱা। গতিকে তোমালোকে বহি আৰু কলম লৈ ধুনীয়াকৈ মই যিখিনি নোটছ লিখি দিম তোমালোকে লগে লগে লিখি যাবা, আৰু তোমালোকে বৰিং ফিল নকৰিবা। একদম পুৰা মানে তোমালোকে এটেনশ্যন সহকাৰে ক্লাছটো এটেণ্ড কৰিবা, ঠিক আছে? তো এতিয়া চোৱা, এইটো পাৰ্ট 2। এতিয়া পাৰ্ট 2ত আমি শিকিম যে ফাৰ্ষ্ট শিকিব লাগিব যে অবতল দাপনৰ ৰশ্মি চিত্ৰ অংকন, ঠিক আছে? সো আমি শিকিম আজি যে অবতল দাপনৰ ৰশ্মি চিত্ৰ কেনেকৈ অংকন কৰে। অবতল দাপনৰ ৰশ্মি চিত্ৰ অংকনৰ নিয়ম। অবতল দাপনৰ ৰশ্মি চিত্ৰ অংকনৰ নিয়ম। সো 1 নম্বৰ নিয়মটো হ'ল, মই তোমালোকক দাপনটো আঁকি তাৰপিছত মই দেখুৱাই আছো চোৱা, ঠিক আছে? তোমালোকে এনেকৈ ধুনীয়াকৈ কাঠ পেঞ্চিল লৈ ৰশ্মি চিত্ৰখিনি এনেদৰে আঁকিবা। তাৰপিছত আমি এনেদৰে এইটো হ'ল তোমাৰ পি অৰ্থাৎ মেৰু, আৰু এইটো হ'ল তোমাৰ ভাঁজ কেন্দ্ৰ, আৰু এইটো হ'ল মুখ্য ফকাচ বা ফকাচ, ঠিক আছে? সো এতিয়া 1 নম্বৰ যেটো সেইটো হ'ল যে মুখ্য অক্ষৰ সমান্তৰালকৈ অহা ৰশ্মি। চোৱা, মই কি কৈছো, এইটো হ'ল মুখ্য অক্ষ। এই দাপনখনৰ ক্ষেত্ৰত এইটো হ'ল মুখ্য অক্ষ। গতিকে মুখ্য অক্ষৰ সমান্তৰালকৈ মই এটা কি কৰিছো, ৰশ্মি প্ৰতিফলিত কৰিছো। এতিয়া এই ৰশ্মিটো প্ৰতিফলিত হোৱাৰ পিছত এফ ফকাচৰ মাজেৰে আহিব। কি কৰিব? ফকাচৰ মাজেৰে আহিব। এইটো হ'ল তোমাৰ অবতল দাপনৰ ক্ষেত্ৰত 1 নম্বৰ সূত্ৰটো। গতিকে 1 নম্বৰ সূত্ৰটো কি, যে মুখ্য অক্ষৰ সমান্তৰালকৈ অহা ৰশ্মি প্ৰতিফলনৰ পিছত কি কৰিব? ফকাচৰ মাজেৰে যাব। ফকাচৰ মাজেৰে যায়। এইটো হ'ল 1 নম্বৰ তোমাৰ অংকনৰ নিয়ম। এই 1 নম্বৰটো তোমালোকে ভালদৰে মনত ৰাখিবা। নেক্সট আমি 2 নম্বৰটো আকৌ চোৱা। 2 নম্বৰ নিয়মটো হ'ল, মই দেখুৱাই দিছো, তোমালোকে এনেকৈ আঁকিব। মোৰ লগে লগে এনেদৰে নোটছ কৰি যাবা, চাবা তোমালোকৰ সকলো ডাউট ক্লিয়াৰ হৈ যাব, ঠিক আছে? তাৰপিছত এনেকৈ আঁকি ল'বা। আমি অবতল দাপনহে আঁকি আছো দেই, গতিকে অবতল দাপনৰ ক্ষেত্ৰত এনেকৈ দিবা। এইটো হ'ল মেৰু, এইটো হ'ল ভাঁজ কেন্দ্ৰ, এইটো হ'ল মুখ্য ফকাচ। এতিয়া 2 নম্বৰ হ'ল যে যদিহে অবতল দাপনৰ ক্ষেত্ৰত ফকাচৰ মাজেৰে যদি ৰেখা যায়, তেতিয়া কি হ'ব, যে প্ৰতিফলনৰ পিছত মুখ্য অক্ষৰ সমান্তৰালকৈ আহি যাব। গতিকে কি কৈছো, যে এফৰ মাজেৰে অহা ৰশ্মি, অবতল দাপনৰ ক্ষেত্ৰত এফৰ মাজেৰে অহা ৰশ্মি এফৰ মাজেৰে এনেকৈ আহি আছে হা। এতিয়া প্ৰতিফলনৰ পিছত কোনফালে যাব? এই মুখ্য অক্ষৰ সমান্তৰালকৈ যাব। কি কৰিব? এনেকে মুখ্য অক্ষৰ এনেদৰে সমান্তৰালকৈ যাব। এই বস্তুটো ভালদৰে ধ্যান দিবা। মানে এইটোৰ ক্ষেত্ৰত কি হৈছিল, মুখ্য অক্ষৰ সমান্তৰালকৈ আহিছিল, এফৰ মাজেৰে গৈছিল, কিন্তু এতিয়া আহি আছে এফৰ মাজেৰে, আৰু যাব কিহৰে? যে মুখ্য অক্ষৰ সমান্তৰাল হিচাপে যাব, ঠিক আছে? গতিকে এনেদৰে লিখি দিবা যে 2 নম্বৰ হেৰিটো কি, যে ফকাচৰ মাজেৰে যোৱা ৰশ্মি
ফকাছৰ মাজেৰে যোৱা ৰশ্মি প্ৰতিফলনৰ পিছত কি কৰিব? মুখ্য অক্ষৰ সমান্তৰালকৈ মুখ্য অক্ষৰ সমান্তৰালকৈ যায়। এইটো হ'ল 2 নম্বৰ নিয়ম। ঠিক আছে, এই দুয়োটা বুজি পাইছা? এতিয়া আমি নেক্সট আগবাঢ়ো। চোৱা, এতিয়া আমি নেক্সট 3 নম্বৰ নিয়মটো শিকিম। চোৱা, 3 নম্বৰ নিয়মটো কি? ভালদৰে মনোযোগেৰে চাবা। এইটো হ'ল 3 নম্বৰ নিয়ম। চোৱা, আৰু এই নিয়মখিনি মোৰ লগে লগে তোমালোকে মনত পেলাবা। এইটো হ'ল এইটো হ'ল বাক্য, এইটো হ'ল তোমাৰ মুখ্য ফকাচ। এতিয়া 3 নম্বৰ নিয়মটো হ'ল যে ভাঁজকেন্দ্ৰৰ মাজেৰে যদি আহে, কোনো ৰশ্মি যদি ভাঁজকেন্দ্ৰৰ মাজেৰে আহে, তেতিয়া কি হয় জানা? এই ভাঁজকেন্দ্ৰৰ মাজেৰে কি কৰিব? উভতি যাবগে। চোৱাচোন, যে এনেকে আহি আছে নহয়, আকৌ কি কৰিব? প্ৰতিফলনৰ পিছত কি কৰিব? আকৌ এনেকে উভতি যাবগে। যিটো ৰাস্তাৰে আহিছে সিটো পথেৰে, মানে যিটো পথেৰে আহিছে সেইটো পথেৰে কি কৰিব? উভতি যাবগে। বুজি পাইছা? চ' গতিকে 3 নম্বৰটো কি লিখিবা? যে ভাঁজকেন্দ্ৰৰ মাজেৰে অহা ৰশ্মি প্ৰতিফলনৰ পিছত আকৌ ভাঁজকেন্দ্ৰৰ মাজেৰে কি কৰিব? গতি কৰে। কেইটা গ'ল আমাৰ? এতিয়ালৈকে আমাৰ 3টা গ'ল। এতিয়া আমি নেক্সট যিটো 4 নম্বৰ, সেইটো 4 নম্বৰটো আঁকিম বা বুজিম। চোৱা, অৱতল দাপোন। চোৱা, এইটো হ'ব ভাঁজকেন্দ্ৰ, এইটো হ'ব মেৰু, আৰু এইটো চোৱা, এইটো হ'ব মুখ্য ফকাচ। এতিয়া 4 নম্বৰ সূত্ৰটো হ'ল যে মেৰুৰ পৰা অহা ৰশ্মি, চোৱা, মেৰুৰ ফালে অহা ৰশ্মি আকৌ কি কৰিব? সমান কোণ উৎপন্ন কৰি কি হ'ব? প্ৰতিফলিত হৈ গুচি যাব। মানে যিমান ডিগ্ৰী কোণ আহি এই মেৰুত কৰিছিল, সিমান ডিগ্ৰী কৰিয়ে কি কৰিব? সমান ডিগ্ৰী হৈ উভতি আহিব। এইটো হ'ল 4 নম্বৰ নিয়মটো। আশা কৰো তোমালোকে চাৰিওটা একদম ধুনীয়াকে বুজি পাইছে, আৰু তোমালোকে একদম মনোযোগেৰে ক্লাছটো এটেণ্ড কৰা, লাগিলে অকমান দেৰি হওক। চোৱা, 4 নম্বৰটো কি? যে মেৰুৰ পৰা অহা ৰশ্মি মেৰুৰ ফালে অহা ৰশ্মি আপতিত হৈ সমান কোণ উৎপন্ন কৰি কি হয়? প্ৰতিফলিত হয়। অৰ্থাৎ যদি মই ইয়াতে আপতিত মানে আৰ বুলি কওঁ, আৰু প্ৰতিফলিত যদি আৰ বুলি কওঁ, মানে কি হ'ব? এংগল আৰ ইকুৱেল টু এংগল এফ। এইটো এফ বুলি কওঁ আৰু এইটো আৰ বুলি কওঁ। মানে দুয়োটা কোণ কি হ'ব? এইটো আই বুলি যদি কওঁ, আই হ'ব ন, আপতিত যিটো কোণ। গতিকে এইটো আই আৰু এইটো আৰ। গতিকে দুয়োটা কি হ'ব? সমান মানৰ হ'ব। গতিকে 4টা সূত্ৰ তোমালোকে এতিয়া আকৌ মই ৰিভাইজ দি দিছো। চোৱা, 1 নম্বৰ সূত্ৰ মই কি কৈছো? মানে অৱতল দাপনৰ ক্ষেত্ৰত যে মুখ্য অক্ষৰ সমান্তৰালকৈ আহিব আৰু যাব কিহৰ মাজেৰে? যে মুখ্য ফকাচৰ বা ফকাচৰ মাজেৰে। নেক্সট কি কৈছো? ফকাচৰ মাজেৰে আহিব, কিন্তু আপতিত হৈ কি কৰিব? প্ৰতিফলনৰ পিছত কি কৰিব? মুখ্য অক্ষৰ সমান্তৰালকৈ যাব। নেক্সট 3 নম্বৰ সূত্ৰ কি কৈছো? যে ভাঁজকেন্দ্ৰৰ মাজেৰে আহিব, আকৌ ভাঁজকেন্দ্ৰৰ মাজেৰে যাবগে। 4 নম্বৰ কি কৈছো? যে আহিব কিহত? মেৰুৰ। আকৌ কি কৰিব? যিমান ডিগ্ৰী কোণ কৰি আহিছে, সিমান ডিগ্ৰী কোণ হৈ কি হ'ব? উভতি যাব। গতিকে এইকেইটা হ'ল যে অৱতল দাপনৰ ৰশ্মি চিত্ৰ অঁকাৰ নিয়ম। এতিয়া আমি কি শিকিলো? অৱতল দাপনৰ ৰশ্মি চিত্ৰ অংকন। আৰু এতিয়া আমি শিকিম যে প্ৰতিবিম্বৰ গঠন কেনেকে হয়, সেইকেইটা। এতিয়া আমি কি শিকিম? যে অৱতল দাপনৰ দ্বাৰা প্ৰতিবিম্ব গঠনৰ তোমালোকৰ টোটেল 6টা যি সূত্ৰ আছে, তোমালোকৰ কিতাপতো আছে। আৰু এইখিনি তোমালোকে যদি ভালদৰে নাজানা, তোমালোকে এতিয়া চোৱা, তোমালোকৰ কিছুমান কুৱেশ্যন কনচেপ্ট ৱাইজ আহে, হয় নে নহয়? কনচেপ্ট বেছড আহে। গতিকে তোমালোকে কিতাপত যিখিনি আছে সেইখিনি অকল পঢ়িলে নহ'ব। মই যিখিনি তোমালোকক বুজাই আছো, ক্লাছটো মনোযোগেৰে কিন্তু এটেণ্ড কৰিব লাগিব। আৰু সেইটো পেচেণ্ট তোমাৰ থাকিব লাগিব, তেতিয়াহে তুমি কি কৰিব পাৰিবা? ভাল মাৰ্কছ তুমি স্ক'ৰ কৰিব পাৰিবা। ঠিক আছে? চ' 1 নম্বৰ যিটো হেৰি, চোৱা, মই ফাৰ্ষ্ট দাপোনটো আঁকি লওঁ। এইটো হ'ল মেৰু, এইটো হ'ল ভাঁজকেন্দ্ৰ, এইটো হ'ল ফকাচ।
এতিয়া এক নম্বৰ যেটো হেতু হল যে কিহৰ মাজেৰে যাব যে লক্ষ্য বস্তু চিৰ বাহিৰত হ'ব এতিয়া কি হ'ব লক্ষ্য বস্তু কি হ'ব চিৰ বাহিৰত হ'ব আৰু চিৰ বাহিৰত হলে প্ৰতিবিম্বটো কোনফালে যাব হেতু চাবা মানে কথা হল তোমালোকক এতিয়া যদি তোমালোকক কয় যদি কোনোবাই কয় যে পি আৰু এফৰ মাজত লক্ষ্য বস্তু তেতিয়াহ'লে ক'ত থবা ইয়াত থবা যদি কোনোবাই কয় যে ফকাছত ইয়াত থবা লক্ষ্য বস্তুটো এতিয়া মই কৈছো লক্ষ্য বস্তুটো ক'ত হ'ব যে চিৰ বাহিৰত মানে কি ইফালে হ'ব ইফালে হলেতো চি আৰু এফৰ মাজত হ'ব ন গতিকে এক নম্বৰ সূত্ৰটো হ'ল যে লক্ষ্য বস্তু এক নম্বৰ হৰিটো হ'ল যে লক্ষ্য বস্তু যদিহে চিৰ বাহিৰত হয় লক্ষ্য বস্তু চিৰ বাহিৰত থাকিলে লক্ষ্য বস্তু চিৰ বাহিৰত থাকিলে কি হ'ব চোৱা লক্ষ্য বস্তুটো ইয়াৰ পৰা এনেকে চিৰ বাহিৰত এনেকে গৈ আছে ঠিক আছে তাৰপিছত ইফালে দাপোনত কি হ'ব দাপোনত যাব তাৰপিছত আপতিত হ'ব তাৰপিছত প্ৰতিফলিত কোনফালে যাব প্ৰতিবিম্বৰ স্থান ক'ত হ'ব যে চি আৰু এফৰ মাজত হ'ব এইখিনি ঠাইত হ'ব চাবা হা গতিকে এনেকে আহিব তাৰপিছত মই যদি আকৌ যদি ইফালে যদি এনেকে যদি দিওঁ আকৌ যদি মই কি কৰো লক্ষ্য বস্তুটো এই চিৰ বাহিৰৰ পৰা যদি মই এনেকে দাপোনৰ ফালে দিওঁ এতিয়া কি কৰিব কটাকটি ক'ত কৰিব চি আৰু এফৰ মাজত কৰিব ক'ত কৰিব চি আৰু এফৰ মাজত আৰু এই দুটাৰ নাম দিলো মই এ ডেছ আৰু এইটো বি ডেছ ঠিক আছে আৰু এই লক্ষ্য বস্তুটোৰ নাম তুমি দি দিবা এ বি মানে ভালদৰে বুজিবা গতিকে এইটো কি হ'ব যে প্ৰতিবিম্বৰ স্থান ক'ত হৈছে চি আৰু এফৰ মাজত আৰু প্ৰতিবিম্বটো কেনেকুৱা হ'ব সৎ আৰু ওলোটা আৰু প্ৰতিবিম্বৰ আকাৰ কি হ'ব সৰু হ'ব লক্ষ্য বস্তুতকে ঠিক আছে গতিকে এই বস্তুটো তোমালোকে এনেকৈ লিখি ল'বা যে প্ৰতিবিম্বৰ অৱস্থান ক'ত হ'ব যে চি আৰু এফৰ মাজত তাৰপিছত যে প্ৰতিবিম্বৰ প্ৰকৃতি কি হ'ব সৎ আৰু ওলোটা নেক্সট কি হ'ব যে প্ৰতিবিম্বৰ আকাৰ কি হ'ব যে প্ৰতিবিম্বৰ আকাৰ কি হ'ব সৰু হ'ব কি হ'ব সৰু হ'ব এই তিনিওটা বস্তু তোমালোকে জানিব লাগিব এই এক নম্বৰ সূত্ৰটোৰ কাৰণে এক নম্বৰ নিয়মটো কি যে লক্ষ্য বস্তু যদি চিৰ বাহিৰত থাকে তেতিয়া ক'ত হ'ব প্ৰতিবিম্বৰ অৱস্থানটো ক'ত হ'ব যে চি আৰু এফৰ মাজত অৰ্থাৎ ফকাছ আৰু ভাঁজ কেন্দ্ৰৰ মাজত এইটো হ'ল তোমালোকৰ এক নম্বৰ সূত্ৰ নেক্সট মই দুই নম্বৰ সূত্ৰ চোৱা দুই নম্বৰ সূত্ৰ কি যে দুই নম্বৰ সূত্ৰ হ'ল যে লক্ষ্য বস্তু এতিয়া আমি ক'ত আনিম চাবা যে লক্ষ্য বস্তু চিত থাকিলে ক'ত থাকিলে চিত থাকিলে অলপ আগতে চিৰ বাহিৰত আছিল এতিয়া আনি আছো চিত ইয়াৰ পিছত আনিম চি আৰু এফৰ মাজত ইয়াৰ পিছত এফত ইয়াৰ পিছত এনেকে আহি থাকিব গতিকে এতিয়া লক্ষ্য বস্তু ক'ত আহি গৈছে চিত আহি গৈছে গতিকে চিৰ ক্ষেত্ৰত কি হ'ব চোৱা মনোযোগেৰে চাবা এনেদৰে তোমালোকে আঁকি ল'বা বস্তুটো চোৱা পঢ়িলে অকণমান ডেডিকেটলি তুমি ভালদৰে পঢ়িব লাগিব গতিকে কনচেপ্ট বেছ তোমালোকে ভালদৰে পঢ়িব লাগিব তেতিয়াহে তোমালোকে স্ক'ৰ কৰিব পাৰিবা বহুতে নপঢ়ি কিনে পিছত কি ক'ব যে কমন পৰা নাই এইটো হ'ব মেৰু আৰু এইটো হ'ব ফকাছ এতিয়া মই কি কৈছো লক্ষ্য বস্তু ক'ত থাকিব চিত থাকিব গতিকে লক্ষ্য বস্তু চিত থাকিলে সূত্ৰটো কি যদি লক্ষ্য বস্তু চিত হয় যদি মই লক্ষ্য বস্তু কি কৈছো চিত হয় তেন্তে প্ৰতিবিম্বৰ স্থান সূত্ৰ মতে ক'ত হ'ব জানা যে চি আৰু যদি লক্ষ্য বস্তুটো চিত হয় তেন্তে প্ৰতিবিম্বৰ স্থানো ক'ত হ'ব চিতেই হ'ব এই বস্তুটো ধ্যান দিবা গতিকে এইটো এনেদৰে আঁকিবা চোৱা ইফালে আমি লক্ষ্য বস্তুটো এনেকে দিছো দি কিনে কি কৰিছো আপতন কৰাইছো তাৰপিছত ইয়াতে আহি তোমাৰ কি হ'ব বস্তুটো লগ হ'ব চাবা তেনেকে আহিছে তাৰপিছত আকৌ কি কৰিছো এনেকে দাপোনত হেৰি কৰি দিছো মানে কি হৈছে প্ৰতিবিম্বৰ স্থান ক'ত হৈছে চিত হৈছে এইটো এনেদৰে আৰু এইবোৰ এনেদৰে ইণ্ডিকেট কৰি দিবা যে গৈছে আহিছে তাৰপিছত মই কি কৰিছো ইফালে আপতন হৈছে আৰু প্ৰতিফলন হৈছে গতিকে লিখি দিবা যে প্ৰতিবিম্বৰ স্থান লক্ষ্য বস্তু যদি চিত হয় তেন্তে প্ৰতিবিম্বৰ স্থান ক'ত হ'ব
যে শীত হ'ব। ঠিক আছে, নেক্সট যে প্ৰতিবিম্বৰ প্ৰকৃতি। নেক্সট কি প্ৰতিবিম্বৰ প্ৰকৃতি। প্ৰতিবিম্বৰ প্ৰকৃতি কেনেকুৱা হ'ব, যে সৎ আৰু ওলোটা, সৎ আৰু ওলোটা। নেক্সট কি হ'ব প্ৰতিবিম্বৰ আকাৰ। প্ৰতিবিম্বৰ আকাৰ, প্ৰতিবিম্বৰ আকাৰ কি হ'ব, সমান হ'ব। ঠিক আছে, গতিকে আমাৰ কেইটা গ'ল, দুটা গ'ল। এতিয়া কি লক্ষ্য বস্তু চিত। অলপ আগতে আছিল যে চিৰ বাহিৰত, এতিয়া আহি গ'ল চিত। এতিয়া চি আৰু এফৰ মাজত হ'ব। এতিয়া কি হ'ব, চি আৰু এফৰ মাজত হ'ব। ভালদৰে চাবা। এতিয়া নেক্সট মই কি কৰিম, 3 নম্বৰটো আঁকিম। চোৱা, 3 নম্বৰ হ'ল যে লক্ষ্য বস্তু চি আৰু এফৰ মাজত হলে, লক্ষ্য বস্তু চি আৰু এফৰ মাজত হলে কি হ'ব চোৱা, এইটো 3 নম্বৰ। মেৰু, ভাস্কেন্দ্ৰ, ফকাচ। এতিয়া লক্ষ্য বস্তু ক'ৰ পৰা লৈছো, চি আৰু এফৰ মাজত। গতিকে চি আৰু এফৰ মাজত হলে প্ৰতিবিম্বৰ স্থান ক'ত হ'ব, চিৰ বাহিৰত হ'ব। ক'ত হ'ব, চিৰ বাহিৰত। গতিকে চিৰ বাহিৰত মানে এইখিনিত হ'ব পাৰে, এইখিনিত হ'ব পাৰে, হয় নে নহয়। গতিকে চিৰ বাহিৰত এনেকে দিবা। তাৰপিছত আকৌ যদি মই এইফালে এনেকে দিওঁ, মুঠতে যিটো প্ৰতিবিম্বৰ স্থান সেইটো ক'ত হ'ব, চিৰ বাহিৰত হ'ব। অকে, এইটো চোৱা, চিৰ বাহিৰত হৈছে নাই, চিৰ বাহিৰত হৈছে, মানে এইটো কি প্ৰতিবিম্বৰ স্থান। অকে, চ' ইয়াতে তলত লিখি দিবা, বুজি পাইছা নাই বস্তু। গতিকে লিখি দিবা যে প্ৰতিবিম্বৰ স্থান, প্ৰতিবিম্বৰ স্থান কি হ'ব, চি আৰু চিৰ বাহিৰত, চিৰ বাহিৰত। তাৰপিছত প্ৰতিবিম্বৰ প্ৰকৃতি, প্ৰতিবিম্বৰ প্ৰকৃতি কি হ'ব, সৎ আৰু ওলোটাই হ'ব, সৎ আৰু ওলোটা। নেক্সট কি হ'ব, যে প্ৰতিবিম্বৰ আকাৰ কি হ'ব, প্ৰতিবিম্বৰ আকাৰ, প্ৰতিবিম্বৰ আকাৰ কি হ'ব, ডাঙৰ আৰু বিবৰ্ধিত হ'ব। কাৰণ চব লক্ষ্য বস্তুতকে ডাঙৰ হৈছে, ডাঙৰ আৰু বিবৰ্ধিত। এইটো হ'ল লক্ষ্য বস্তু যে চি আৰু এফৰ মাজত থাকে। চি আৰু এফৰ মাজত আহিল, এতিয়া কি হ'ব কোৱাচোন, এতিয়া হ'ব এফত। ক'ত থাকিব এতিয়া, এফত। যদি লক্ষ্য বস্তু যদি এফত হয়, আমি চাওঁ, চোৱা, যে লক্ষ্য বস্তু যদিহে এফত হয়, 4 নম্বৰ। 4 নম্বৰ হ'ল যে লক্ষ্য বস্তু এফত থাকিলে, লক্ষ্য বস্তু এফত থাকিলে কি হ'ব চোৱা, এইটো হ'ল মেৰু, ভাস্কেন্দ্ৰ, ফকাচ। এতিয়া যদিহে লক্ষ্য বস্তু যদি এফত যদি থাকে, লক্ষ্য বস্তু এফত থাকিলে কি হ'ব, প্ৰতিবিম্বটো ক'ত হ'ব, চিৰ বাহিৰত হ'ব। চিৰ বাহিৰত হ'ব। তাৰপিছত মই যদি আকৌ কি কৰো, তেতিয়া যদি আমি আৰু এটা যদি এনেকে লওঁ, কি হ'ব, এইটো এনেকে আহি গৈছে। কিন্তু মই যদি এই ক্ষেত্ৰত যদি এনেকে লওঁ, তেতিয়াহ'লে কি কৰিব, ইফালে চিৰ মাজেৰে হৈ ইফালে কি কৰিব, গতি কৰিব। আৰু সেইটো গৈ প্ৰতিবিম্বটো ক'ত গঠন হ'ব, ইনফিনিটি, অৰ্থাৎ কোনো নিৰ্দিষ্ট ঠাই নাই, তাত গৈ লগ হ'ব, যিটো আমি চকুৰে মনিব নোৱাৰো। গতিকে এইটো এনেকে ইণ্ডিকেট কৰি দিয়া, এইটো গৈছে, আকৌ গৈছিলে, আকৌ আহিছে। ঠিক আছে, গতিকে এইটোৰ ক্ষেত্ৰত লিখি দিবা যে প্ৰতিবিম্বৰ স্থান ক'ত হ'ব, যে অসীমত হ'ব। গতিকে লিখিবা যে প্ৰতিবিম্বৰ স্থান, প্ৰতিবিম্বৰ স্থান ক'ত হ'ব, অসীমত। ক'ত হ'ব আমি ক'ব নোৱাৰো। তাৰপিছত প্ৰতিবিম্বৰ প্ৰকৃতি, প্ৰতিবিম্বৰ প্ৰকৃতি কি হ'ব, সৎ আৰু ওলোটা, সৎ আৰু ওলোটা। আৰু প্ৰতিবিম্বৰ আকাৰ কি হ'ব, অতি বিবৰ্ধিত, মানে কি বহুত ডাঙৰ হ'ব। তাৰপিছত প্ৰতিবিম্বৰ আকাৰ কি হ'ব, অতি বিবৰ্ধিত। বহুত ইম্পৰ্টেন্ট, এই বস্তুখিনি ভালদৰে মনোযোগেৰে চাবা আৰু বহীত ধুনীয়াকে
এতিয়া পাতি ল'বা। এতিয়া আমাৰ কেইটা গ'ল যে অৱতল দাপোনৰ প্ৰতিবিম্ব গঠনৰ আমাৰ টোটেল 4টা গ'ল। ঠিক আছে, টোটেল কেইটা গ'ল 4টা। এতিয়া আমি নেক্সট 5 নম্বৰটো চাওঁ, চোৱা। এতিয়া চোৱা নেক্সট যিটো, চোৱা নেক্সট 5 নম্বৰটো লক্ষ্যবস্তু আৰু লক্ষ্যবস্তু এফ আৰু এতিয়া ক'ত হ'ব পিৰ মাজত, পি আৰু এফৰ মাজত থাকিলে। চোৱা এটা আমি দাপোন আঁকিলো, মেৰু, ফকাচ আৰু ভাঁজ কেন্দ্ৰ। ঠিক আছে, এতিয়া আমাৰ লক্ষ্যবস্তুৰ ক'ত যে এফ আৰু পিৰ মাজত, অৰ্থাৎ এইখিনিত হলে কি হ'ব চোৱা, এইখিনিত হলে ইয়াৰে পৰা কি কৰিব আকৌ এইফালে যাব, আকৌ উভতি আহিব। কিন্তু কি কৰিব ইয়াৰে ক্ষেত্ৰত এটা এক্সেপশ্যন আছে, যে ইয়াৰে যিটো প্ৰতিবিম্ব সেইটো দাপোনৰ পিছফালে গৈ গঠন হব, আৰু ইফালে কি কৰিব এইটো চিৰ মাজেৰে এনেকে আহি যাব, চিৰ মাজেৰে আহি যাব। তাৰপিছত এইফালে যিটো এইটো কি কৰিব ইফালে আহি যাব। কিন্তু সিফালে গৈ কি হব, এই যিটো ৰশ্মি আছে এই ৰশ্মিটোৱে আৰু এই ৰশ্মিটো মিলাই কি কৰিব, দাপোনৰ পিছফালে গৈ কি কৰিব প্ৰতিবিম্ব গঠন কৰি দিব, আৰু ইফালে এইটো আহি যাব। চ' দাপোনৰ পিছফালে প্ৰতিবিম্বটো গঠন কৰিছে নাই, কৰিছে। গতিকে এইটো প্ৰতিবিম্বৰ স্থান ক'ত হ'ব, যে দাপোনৰ পিছফালে। লক্ষ্যবস্তু এফ আৰু পিৰ মাজত থাকিলে কি হব, ইয়াৰে যিটো কাল্পনিক ৰেখা অৰ্থাৎ প্ৰতিবিম্বটো ক'ত গৈ হব, যে দাপোনৰ পিছফালে গৈ গঠন হব। গতিকে তোমালোকে 5 নম্বৰটোৰ ক্ষেত্ৰত এনেকে লিখি ল'বা, যে প্ৰতিবিম্বৰ অৱস্থান ক'ত হব, যে দাপোনৰ পিছফালে, ঠিক আছে। আৰু প্ৰতিবিম্বৰ প্ৰকৃতি কেনেকুৱা হব, যে প্ৰতিবিম্বৰ প্ৰকৃতি হব অসৎ আৰু থিয়, অসৎ আৰু থিয়, অসৎ আৰু থিয়। অকল এইটোৰ ক্ষেত্ৰত কি হব, অসৎ আৰু থিয় হব, আৰু বাকী কেইটাৰ ক্ষেত্ৰত কি হব, সৎ হব। তাৰপিছত প্ৰতিবিম্বৰ আকাৰ কি হব, ডাঙৰ। প্ৰতিবিম্বৰ আকাৰ কি হব, প্ৰতিবিম্বৰ আকাৰ ডাঙৰ। ঠিক আছে, গতিকে এইখিনি তোমালোকে এই যিখিনি মই নিয়ম লিখাই দিছো, এই নিয়মখিনি তোমালোকে ভালদৰে জানিব লাগিব। অকে, চ' ইমান এতিয়ালৈকে আমি কি কৰিলো, অৱতল দাপোনৰ যিটো প্ৰতিবিম্ব তাৰোপৰি ৰশ্মি চিত্ৰ অঁকা শিকিলো। এতিয়া আমি নেক্সট শিকিম উত্তল দাপোন। কি দাপোন, উত্তল দাপন। গতিকে তোমালোকে উত্তল দাপনৰ ক্ষেত্ৰতো ভালদৰে চাই লোৱা। ফাৰ্ষ্ট আমি শিকিম যে উত্তল দাপনৰ ঠিক একেদৰে অৱতল দাপনৰ যেনেদৰে শিকাইছো, উত্তল দাপনৰ ছেম হ'ব। চোৱা, যে উত্তল দাপনৰ ফাৰ্ষ্ট আমি শিকিম ৰশ্মি চিত্ৰ অংকন, যে ৰশ্মি চিত্ৰ অংকনৰ নিয়ম, উত্তল দাপনৰ ৰশ্মি চিত্ৰ অংকনৰ নিয়ম। উত্তল দাপন কোনটো, এইটো হয় নে নহয়, মই যে কৈছিলো গোলাকাৰ হেৰি, এইটো হ'ল অৱতল দাপন, হয় নে। এতিয়া আমি উত্তল দাপনৰ ক্ষেত্ৰত শিকিম। চোৱা, 1 নম্বৰ ৰুলটো 4টা ৰুল হ'ব টোটেল, যে উত্তল দাপনৰ। ফাৰ্ষ্ট আমি 1 নম্বৰটো চাম। চোৱা, চাবা 1 নম্বৰৰ এইটো এটা টোটেল 4টা একেবাৰে আঁকিলো, দুটা, তাৰপিছত এটা 3টা, এটা 4টা। ঠিক আছে, তো তাৰপিছত চোৱা, এই টোটেল 4টা ৰোল তোমালোকে ভালদৰে জানিব লাগিব উত্তল দাপনৰ ক্ষেত্ৰত। তেতিয়াহে তোমালোকে কি কৰিব পাৰিবা, যে প্ৰতিবিম্ব বা হেৰিখিনি আছে সেইখিনি ধুনীয়াকে আঁকিব পাৰিবা। চ' 1 নম্বৰ ৰুল হ'ল, যে যদিহে কি হয় উত্তল দাপনৰ, এইটো কি আছিলে চোৱা, এইটো চি, এইটো এফ, আৰু এইটো কি মেৰু। এতিয়া কৈছে 1 নম্বৰ ৰুলটো হ'ল যে মুখ্য অক্ষৰ সমান্তৰাল, এইটো হ'ল মুখ্য অক্ষ। যদিহে মুখ্য অক্ষৰ সমান্তৰাল হয়, তেতিয়া কি হয় সূত্ৰ মতে, যে ৰশ্মি প্ৰতিফলনৰ পিছত এফ বিন্দুৰ মাজেৰে কি হব, এফ বিন্দুৰ মাজেৰে অহা ফকাচত অহা যেন লাগিব। এইটো হ'ল নিয়ম, এইটো এনেকে উভতি যাবগৈ, কিন্তু প্ৰতিফলিত ৰশ্মিটো কোনটো ফালে আহিব, এফ বিন্দুৰ মাজেৰে। এই নিয়মটো তোমালোকে জানিব লাগিব, যে মই তলত লিখি দিম, তোমালোকে এনেকে আঁকি যোৱা মোৰ লগে লগে, তেতিয়া তোমালোকৰ একদম কনফিউজ দূৰ হৈ যাব। যে 1 নম্বৰ ৰুল হ'ল, 4টা ৰুল শিকিম। 1 নম্বৰ ৰুল হ'ল, যে যদিহে মুখ্য অক্ষৰ সমান্তৰালকৈ আহে ৰশ্মিটো, তেতিয়া প্ৰতিফলনৰ পিছত ক'ত যাব,
ফকাছৰ ফালে অহা যেন লাগিব ঠিক আছে সো লিখি লবা যে মুখ্য অক্ষৰ সমান্তৰালকৈ অহা ৰশ্মি প্ৰতিফলনৰ পিছত কি হ'ব ফকাছৰ পৰা অহা যেন লাগে অহা যেন লাগে নেক্সট আমি 2 নম্বৰটো শিকিম 2 নম্বৰটো হ'ল যে তোমাৰ 1 নম্বৰটো বুজি পাইছা যে মুখ্য অক্ষৰ সমান্তৰালকৈ অহা ৰেখা কি প্ৰতিফলনৰ পিছত ফকাছৰ মাজেৰে অহা যেন লাগে তাৰ পিছত তোমালোকে 2 নম্বৰটো শিকিবা যে 2 নম্বৰটো হ'ল ফকাছৰ দিকে আহিব এতিয়া বস্তুখিনি ভালদৰে চাবা এইটো হ'ল মেৰু এইটো হ'ল ভাস্কেন্দ্ৰ এইটো হ'ল ফকাছ এতিয়া কি কৈছো 2 নম্বৰ হেৰিটো যে মুখ্য অক্ষৰ সমান্তৰাল ফালে অহা যেন লাগিব আহি আছে এনেকুৱা লাগিব একচুয়ালি অহা নাই আহি আছে তাৰপিছত আকৌ কোনফালে উভতি যাব যে মুখ্য অক্ষৰ সমান্তৰালকৈ উভতি যাব কোনফালে উভতি যাব যে মুখ্য অক্ষৰ সমান্তৰালকৈ আকৌ উভতি যাব এইফালে আহিছে আৰু এইফালে উভতি গৈছে এনেকৈ ইন্ডিকেট কৰি দিবা আগৰটো কি আছিলে ইফালে মুখ্য অক্ষৰ সমান্তৰালকৈ আহি আছে কিন্তু এতিয়া কি মুখ্য অক্ষৰ সমান্তৰাল ফালে কি হৈছে গৈ আছে ঠিক আছে গতিকে এইটো হ'ল 2 নম্বৰ ৰুল 2 নম্বৰ ৰুলটো লিখি ল'বা যে ফকাছৰ দিশে অগ্ৰসৰ হোৱা ৰশ্মি প্ৰতিফলনৰ পিছত মুখ্য অক্ষৰ সমান্তৰালকৈ গতি কৰে এইটো হ'ল 2 নম্বৰ 2 নম্বৰ ৰুলটো বুজি পাইছা নেক্সট আমি 3 নম্বৰটো শিকিম চোৱা আৰু এইখিনি তোমালোকে দাপোনৰ এইখিনি এনেদৰে আঁকি ল'বা ঠিক আছে তো নেক্সট 3 নম্বৰ সূত্ৰটো হ'ল চোৱা 3 নম্বৰটো মই কৈ আছো 3 নম্বৰ সূত্ৰটো হ'ল যে এতিয়া অলপ আগতো কোনফালে আহি আছিল এফৰ মাজেৰে এতিয়াটো কোনফালে আহিব জানা এতিয়াটো আহিব এফৰ মাজেৰে অহা যেন লাগিব গতিকে এইটো আঁকিলো এইটো হ'ল পি এইটো হ'ল চি এইটো হ'ল এফ এতিয়া আহি আছে কোনফালে যে চিৰ ফালে আহি আছে ভালদৰে চাবা এইটো বস্তুটো অকমান তলত আকৌ তেতিয়া অকমান সুবিধা তো চোৱা এতিয়া আহি আছে কোনফালে যে চিৰ ফালে আহি আছে কি ভাস্কেন্দ্ৰৰ দিশে অগ্ৰসৰ হোৱা ৰশ্মি এতিয়া চাবা ভাস্কেন্দ্ৰৰ মাজেৰে কি কৰি আছে আহি আছে তো এইটো নিয়মটো হ'ল যে যিফালে আহি আছে যদিহে কি হয় ভাস্কেন্দ্ৰৰ দিশে অগ্ৰসৰ হয় ৰশ্মিডাল এতিয়া কি কৰিব একে পথৰে কি কৰিব উভতি যাব এইটো হ'ল 3 নম্বৰ নিয়ম বুজি পাইছা 3 নম্বৰ নিয়মটো সো এটা 3 নম্বৰটো লিখি ল'বা আৰু লগে লগে মনত ৰাখিবা যে ভাস্কেন্দ্ৰৰ মাজেৰে কি কৈছো ভাস্কেন্দ্ৰৰ মাজেৰে অগ্ৰসৰ হোৱা ৰেখা নহয় ৰশ্মি একে পথৰে কি কৰিব একে পথৰে উভতি যায় এইটো গ'ল আমাৰ 3 নম্বৰ সূত্ৰ নেক্সট হ'ল তোমালোকৰ 4 নম্বৰ সূত্ৰটো হ'ল যে তোমাৰ কি কৰিব মেৰুত আপতিত হ'ব এতিয়া চোৱা এইটো হ'ল পি এইটো 4 নম্বৰ সূত্ৰ কৈ আছো তাৰপিছত এইটো হ'ল ভাস্কেন্দ্ৰ এইটো হ'ল ফকাছ এতিয়া নেক্সট 4 নম্বৰ হেৰিটো হ'ল যে তোমাৰ যদিহে কি কৰে মেৰুত আপতিত হয় হেলনীয়াকৈ যদি মেৰুত আপতিত হয় তেন্তে মুখ্য অক্ষৰ সমান কোণ কৰি কি হয় প্ৰতিফলিত হয় এইফালে ধৰা আহি আছে নহয় যিমান ডিগ্ৰী কোণ কৰি আছে কিমান ডিগ্ৰী কোণ কৰি একে পথৰে কি কৰিব উভতি যাব গতিকে এইটো আহি আছে এইটো গৈ আছে এনেকৈ ইণ্ডিকেট কৰি দিবা বস্তুটো তাৰপিছত এইটো যিমান ডিগ্ৰী কোণ কৰি আছে এইটো ইকুৱেল ডিগ্ৰী সমান ডিগ্ৰী ইয়াতে কোণ কৰি আছে গতিকে তলত লিখি দিবা যে মেৰুৰ ফালে অগ্ৰসৰ হোৱা মেৰুত আপতিত হোৱা হেলনীয়া ৰশ্মি মুখ্য অক্ষৰ লগত কি কৰিব সমান কোণ কৰি প্ৰতিফলিত হয় এই টোটেল 4টা আছিল আমাৰ উত্তল দাপোনৰ ৰশ্মি চিত্ৰ অংকনৰ নিয়ম
গতিকে আকৌ কৈছো 1 নম্বৰটো কি আছিলে? 1 নম্বৰটো কি যে মুখ্য অক্ষৰ সমান্তৰালকৈ আহি আছে, তাৰপিছত কি কৰিব প্ৰতিফলনৰ পিছত ফকাছৰ পৰা অহা যেন লাগে। তাৰপিছত নেক্সট 2 নম্বৰ কি কৈছো ফকাছৰ ফালে অগ্ৰসৰ হৈ আছে, কিন্তু কোনফালে যাবগে মুখ্য অক্ষৰ সমান্তৰালকৈ। নেক্সট 3 নম্বৰটো হ'ল যে চিত আহি আছে, চিৰ ফালে উভতি গৈছে আকৌ। নেক্সট হৈছে মেৰুত আহি আছে, আকৌ মেৰুত যিমান ডিগ্ৰী কোণ কৰিছিল সিমান ডিগ্ৰী কোণ কৰি আকৌ উভতি যাব। ঠিক আছে, এই 4টা হ'ল ৰশ্মি চিত্ৰ অংকনৰ নিয়ম। এতিয়া আমি নেক্সট শিকিম যে উত্তল তাপনৰ প্ৰতিবিম্ব কেনেকৈ গঠন কৰে। এতিয়া আমি প্ৰতিবিম্ব গঠনৰ নিয়ম শিকিম। তো এতিয়া আমি শিকিম যে উত্তল তাপনৰ দ্বাৰা প্ৰতিবিম্ব গঠনৰ যি তোমাৰ নিয়ম আছে সেইখিনি। 1 নম্বৰ শিকিম যে লক্ষ্য বস্তু যদিহে অসীমত থাকে, তেতিয়াহ'লে আমি চিত্ৰটো আঁকি লওঁ চোৱা। যেহেতু আমাক কৈছে উত্তল তাপন, গতিকে উত্তল তাপন আঁকি লোৱা। এইটো হ'ল উত্তল তাপন। ঠিক আছে, তো তাৰপিছত এইটো হ'ব ভাস্কেন্দ্ৰ, এইটো হ'ল ফকাছ, আৰু এইটো হ'ল মেৰু। ঠিক আছে, তো তাৰপিছত কি কৈছে লক্ষ্য বস্তু ক'ত থাকিব? অসীমত থাকিব। এতিয়া চোৱা লক্ষ্য বস্তু কোনফালে আহি আছে? অসীমত আহি আছে, হয় নহয়? তো লক্ষ্য বস্তু অসীমত আহিলে কি হ'ব? প্ৰতিবিম্বৰ স্থান এফত হ'ব। ক'ত হ'ব? এফত হ'ব। এইটো হ'ল নিয়ম। গতিকে প্ৰতিবিম্বৰ স্থান ইফালে দুয়োটাৰে কি হ'ব? এফত হ'ব। এই বস্তুটো তোমালোকে কাঠ পেঞ্চিলে আঁকিবা, মই জাষ্ট হাতেৰে দি দিছো আৰু। ঠিক আছে, যাতে চিধা হয়। তেতিয়াহ'লে 1 নম্বৰ সূত্ৰটো কি? চোৱা ইফালে আহি আছে, এইটো এনেকে ইণ্ডিকেট কৰি দিব কোন ফালৰ পৰা আহি আছে, যে অসীমৰ পৰা, মানে কোনো স্থান নাই, নিৰ্দিষ্ট স্থান নাই, বা ইনফিনিটিৰ পৰা আহি আছে। ঠিক আছে, চ' তাৰপিছত ইয়াতে প্ৰতিবিম্বৰ স্থান আৰু এইখিনি লিখি দিবা তলত। এইখিনি লিখি লোৱা, তেতিয়া তোমালোকৰ সহজ হ'ব। যে প্ৰতিবিম্বৰ স্থান, প্ৰতিবিম্বৰ অৱস্থান ক'ত হ'ব? যে এফত। ঠিক আছে, নেক্সট 2 নম্বৰ যে প্ৰতিবিম্বৰ প্ৰকৃতি কেনেকুৱা হ'ব? যে প্ৰতিবিম্বৰ প্ৰকৃতি হ'ব অসৎ আৰু থিয়। অসৎ আৰু থিয়। নেক্সট আৰু লিখিছো প্ৰতিবিম্বৰ আকাৰ। যে প্ৰতিবিম্বৰ আকাৰ কেনেকুৱা হ'ব? প্ৰতিবিম্বৰ আকাৰ হ'ব সংকোচিত। সংকোচিত বিন্দু আকৃতিৰ। কি আকৃতিৰ? যে বিন্দু আকৃতিৰ। এইখিনি একদম পুৰা মনোযোগেৰে তোমালোকে এতিয়া শিকি ল'বা, আৰু এইখিনি মুখস্থ কৰি ল'বা লগে লগে। ঠিক আছে, চ' আমাৰ 1 নম্বৰ গ'ল। নেক্সট আমি 2 নম্বৰ যিটো, সেই 2 নম্বৰটো শিকিম যে লক্ষ্য বস্তু অসীম। এতিয়া থাকিব লক্ষ্য বস্তু অসীম আৰু পিৰ মাজত থাকিব, আৰু পিৰ মাজত থাকিলে। লক্ষ্য বস্তু অসীম আৰু পিৰ মাজত থাকিলে কি হ'ব? চোৱা চিত্ৰটো আঁকি দেখুৱাই দিম। এইটো হ'ল উত্তল তাপন। ঠিক আছে, চ' উত্তল তাপনৰ ক্ষেত্ৰত এইটো হ'ব মেৰু, এইটো হ'ব ভাস্কেন্দ্ৰ, আৰু এইটো হ'ব মুখ্য ফকাচ। এতিয়া ক'ত আহি আছে? প্ৰতিবিম্বৰ স্থান মই ক'ত কৈছো? যে অসীম আৰু পিৰ মাজত। অসীম আৰু পিৰ মাজত, গতিকে এইখিনিত হ'ব, হয় নে নহয়? গতিকে অসীম আৰু পিৰ মাজত হলে, অসীম আৰু পিৰ মাজত হলে কি হ'ব? প্ৰতিবিম্বৰ অৱস্থান ক'ত হ'ব? যে পি আৰু এফৰ মাজত হ'ব। পি আৰু এফৰ মাজত এইখিনি অংশত হ'ব তোমাৰ প্ৰতিবিম্বৰ স্থান। গতিকে তোমালোকে চোৱা, এই বস্তুটো আমি এনেকে ইণ্ডিকেট কৰি ৰাখিব লাগিব। ফাৰ্ষ্ট যিটো আহিব ইফালে আহি আছে নহয়, যে এনেকে আঁকিবা। যিহেতু লক্ষ্য বস্তু অসীম আৰু পিৰ মাজৰ পৰা আহি আছে, গতিকে এনেকে আঁকিলো নহয়। ঠিক ইয়াৰ পিছত আমি নেক্সটটো আঁকিম। চোৱা নেক্সটটো এনেকে আঁকিব যাতে পি আৰু এফৰ মাজত হয় বস্তুটো। পি আৰু এফৰ মাজত হৈছে, হয় নে নহয়? পি আৰু এফৰ মাজত হৈছে, গতিকে কি আমাৰ বস্তুটো শুদ্ধ হ'ব। বুজি পাইছা? গতিকে এইটো তলত লিখি দিবা, আৰু এইটো তলত লিখি লোৱা, তেতিয়াহে তোমালোকৰ মনত থাকিব। চাইছানে? মানে কি হৈছে যে প্ৰতিবিম্বৰ অৱস্থান ক'ত হৈছে? পি আৰু এফৰ মাজত হৈছে। গতিকে ইয়াতে লিখি দিবা যে প্ৰতিবিম্বৰ অৱস্থান, প্ৰতিবিম্বৰ অৱস্থান ক'ত হ'ব? যে পি আৰু এফৰ মাজত। পি আৰু এফৰ মাজত। প্ৰতিবিম্বৰ প্ৰকৃতি, প্ৰতিবিম্বৰ প্ৰকৃতি ক'ত হ'ব? প্ৰতিবিম্বৰ প্ৰকৃতি কি হ'ব? যে অসৎ আৰু থিয় হ'ব। অসৎ আৰু থিয়। নেক্সট যে প্ৰতিবিম্বৰ আকাৰ,
প্ৰতিবিম্বৰ আকাৰ কেনেকুৱা হ'ব যে সৰু হ'ব ঠিক আছে এইকেইটাই আছিল আমাৰ উত্তল দাপনৰ দ্বাৰা প্ৰতিবিম্ব গঠনৰ নিয়ম সো ইয়াৰ পিছত আমি আগবাঢ়িছো এই দুটা নিয়ম তোমালোকে আশা কৰো বুজি পাইছা এটা হ'ল লক্ষ্যবস্তু অসীমত থাকিলে কি হ'ব তাৰ প্ৰতিবিম্বৰ স্থানটো ক'ত হ'ব এফত হ'ব নেক্সট মই কি কৈছো লক্ষ্যবস্তু স্থান অসীম আৰু পিৰ মাজত হ'লে ক'ত হ'ব যে পি আৰু এফৰ মাজত গৈ কি হ'ব প্ৰতিবিম্বৰ অৱস্থান হ'ব ঠিক আছে ওকে তো এতিয়া আমি নেক্সট পঢ়িম তোমালোকৰ যে অৱতল আৰু উত্তল দাপনৰ ব্যৱহাৰ এক নম্বৰ লিখিবা যে অৱতল দাপনৰ ব্যৱহাৰ এক নম্বৰ লিখা অৱতল দাপনৰ ব্যৱহাৰ লগে লগে লিখি যাবা মুখস্থ কৰি যাবা সব একদম ইজি হৈ যাব যে অৱতল দাপন ক'ত ব্যৱহাৰ কৰা হয় যে টৰ্চ লাইট তোমালোকৰ কিতাপত যিখিনি আছে মই সেইখিনি লিখি দিম যে টৰ্চ লাইট আৰু গাড়ীৰ হেডলাইটত কি কৰা হয় ব্যৱহাৰ কৰা হয় ঠিক আছে নেক্সট 2 নম্বৰ যে দন্ত চিকিৎসকে ৰোগীৰ দাঁতৰ প্ৰতিবিম্ব ডাঙৰকৈ চাবলৈ ব্যৱহাৰ কৰে অৱতল দাপন ব্যৱহাৰ কৰে নেক্সট 3 নম্বৰ হ'ল যে দাড়ি খৰুৱা দাপন হিচাপে দাড়ি খুৰাবলৈ অৱতল দাপন ব্যৱহাৰ কৰা হয় দাড়ি খুৰাবলৈ অৱতল দাপন ব্যৱহাৰ কৰা হয় নেক্সট 4 নম্বৰ হ'ল যে সৌৰ ভাতিত সূৰ্যৰ পোহৰ কেন্দ্ৰীভূত কৰি তাপ নিয়ন্ত্ৰণ কৰিবলৈ বা কেন্দ্ৰীভূত তাপ নিয়ন্ত্ৰণ কৰিবলৈ কি ব্যৱহাৰ কৰা হয় অৱতল দাপন কৰিবলৈ কেন্দ্ৰীভূত কৰি তাপ উৎপন্ন কৰিবলৈ নিয়ন্ত্ৰণ কৰিবলৈ নহয় যে উৎপন্ন কৰিবলৈ অৱতল দাপন ব্যৱহাৰ কৰা হয় ব্যৱহাৰ কৰা হয় এই টোটেল 4টা নিয়ম তোমালোকে ভালদৰে শিকি ল'বা এতিয়া মুখস্থ কৰি লোৱা হ'ল এই 4টা হ'ল তোমাৰ অৱতল দাপনৰ ব্যৱহাৰ নেক্সট মই লিখিম যে তোমালোকক শিকাম যে উত্তল দাপনৰ ব্যৱহাৰ ঠিক আছে সো উত্তল দাপন কি কৰা হয় গাড়ীৰ পিছফালে চাবলৈ ব্যৱহাৰ কৰা হয় সো লিখিবা 1 নম্বৰ যে উত্তল দাপন গাড়ীৰ পিছফালে চাবলৈ ব্যৱহাৰ কৰা হয় ঠিক আছে এইটো হ'ল তোমাৰ উত্তল দাপনৰ ব্যৱহাৰ সো এইখিনি তোমালোকৰ কিতাপত দিয়া আছিল যে উত্তল আৰু অৱতল দাপনৰ ব্যৱহাৰ তো ইয়াৰ নেক্সট এইখিনি তোমালোকে এতিয়া মুখস্থ কৰি ল'বা লিখি ইয়াৰ পিছত নেক্সট চোৱা নেক্সট টপিকটো হ'ল যে তোমালোকৰ যে নতুন কাৰ্টীয় চিহ্ন প্ৰথা ঠিক আছে তো নতুন কাৰ্টীয় চিহ্ন প্ৰথাত তোমালোকে 4টা নিয়ম তোমালোকে জানিব লাগিব সেই 4টা নিয়ম লিখি লোৱা ইয়াৰ পিছত মই তোমালোকক বস্তুটো বুজাই আছো ঠিক আছে সো 1 নম্বৰ নিয়মটো হ'ল যে লক্ষ্যবস্তু সদায় দাপোনৰ বাওঁহাতে কি কৰা হয় ৰখা হয় এইটো নতুন কাৰ্টীয় চিহ্ন প্ৰথাৰ নিয়মসমূহ লিখি লোৱা তাৰপিছত নেক্সট 2 নম্বৰ হ'ল যে মুখ্য অক্ষৰ 2 নম্বৰটো লিখা যে মুখ্য অক্ষৰ সমান্তৰালকৈ সকলো দূৰত্ব দাপোনৰ মেৰুৰ পৰা জোখা হয় মই বুজাই দিম বাৰু তোমালোকে লিখি লোৱা দাপোনৰ মেৰুৰ পৰা কি কৰা হয় জোখা হয় ক'ৰ পৰা জোখা হয় যে মুখ্য অক্ষৰ সমান্তৰালকৈ সকলো দূৰত্ব দাপোনৰ মেৰুৰ পৰা মেৰু মানে কি পিৰ পৰা কি কৰা হয় জোখা হয় নেক্সট 3 নম্বৰ হ'ল যে প্লাছ এক্স অক্ষৰ কোনফালে আছে সোঁফালে আছে মই দেখুৱাই দিম তথাপি লিখি লোৱা প্লাছ এক্স অক্ষত জোখা
সকলো দূৰত্ব ধনাত্মক কি ধনাত্মক অৰ্থাৎ কি পজিটিভ সেইটো হয়ও হয় নহয় আৰু মাইনাছ এক্স অক্ষত জোখা সকলো দূৰত্ব কিহত ৰখা হয় ঋণাত্মক অৰ্থাৎ নিগেটিভ অৰ্থাৎ মাইনাছত কি কৰা হয় মাইনাছত ৰখা হয় নেক্সট 4 নম্বৰটো হ'ল যে প্লাছ y অক্ষত একেটা কথাই ইয়াৰ নিচিনাই যে প্লাছ y অক্ষত জোখা সকলো দূৰত্ব ধনাত্মক আৰু মাইনাছ y অক্ষত জোখা সকলো দূৰত্ব কি কৰা হয় ঋণাত্মক ঠিক আছে এই চাৰিটা আছিল কাৰ্টীয় চিহ্ন প্ৰথা নিয়ম এতিয়া তোমালোকে বস্তুটো বুজি লোৱা কি কৈছো ইয়াতে এই বস্তুখিনি জনাৰ আগতে আৰু কেইটামান বস্তু নোট কৰি লোৱা যে আমি কি কি ইণ্ডিকেট কৰিম 1 নম্বৰটো হ'ল যে তোমাৰ লক্ষ্যবস্তুৰ দূৰত্ব এইখিনি একদম মুখস্থ কৰি ল'বা 1 নম্বৰ কি কৈছে যে লক্ষ্যবস্তুৰ দূৰত্ব যাক কিহেৰে বুজোৱা হয় লক্ষ্যবস্তুৰ দূৰত্বক ইউৰে ধৰা হয় কিহেৰে হেৰি কৰা হয় ইণ্ডিকেট কৰা হয় ইউৰে নেক্সট 2 নম্বৰ হ'ল যে প্ৰতিবিম্বৰ দূৰত্ব কি যে প্ৰতিবিম্বৰ দূৰত্ব কিহেৰে বুজোৱা হয় ভি মানে লক্ষ্যবস্তু ইউ প্ৰতিবিম্বৰ দূৰত্ব ভি নেক্সট 3 নম্বৰ হ'ল যে লক্ষ্যবস্তুৰ উচ্চতা এই বস্তুখিনি তোমালোকে উল্টা পুল্টা নলগাবা সেইটো কাৰণে মই ভালকে লিখি দি আছো লক্ষ্যবস্তুৰ উচ্চতা কিহেৰে বুজাব এইচ এৰে বুজাব তাৰপিছত নেক্সট 4 নম্বৰ যেহেতু লক্ষ্যবস্তুৰ দূৰত্বৰ পিছত প্ৰতিবিম্বৰ দূৰত্ব আহিছিল ঠিক একেদৰে লক্ষ্যবস্তুৰ উচ্চতাৰ পিছত কি আহিব প্ৰতিবিম্বৰ উচ্চতা কি আহিব প্ৰতিবিম্বৰ উচ্চতা মানে কি যে এইচ ডেছ হ'ব কি হ'ব এইচ ডেছ নেক্সট 5 নম্বৰটো হ'ল যে ভাঁজ ব্যাসাৰ্ধ 5 নম্বৰ কি ভাঁজ ব্যাসাৰ্ধ কিহেৰে বুজাব আৰ এৰে বুজাব এই বস্তুটো জানাই নেক্সট 6 নম্বৰ হ'ল যে ফকাচ দৈৰ্ঘ্য কি যে ফকাচ দৈৰ্ঘ্য কিহেৰে বুজোৱা হয় স্মল লেটাৰৰ এফ হয় নহয় তো এই 6টা তোমালোকে মুখস্থ কৰি ল'বা লিখি কিনে মুখস্থ কৰিবা এতিয়া মই এই বস্তুখিনি কেনেকে নতুন কাৰ্টীয় চিহ্ন প্ৰথাত বা কেনেকে বহুৱাব লাগে মই তোমালোকক দেখুৱাই দিছো চোৱা তো এতিয়া মই এনেকে কি কৰিছো দুটা আঁকি লৈছো আঁকি লোৱাৰ পিছত মই কি কৰিম যে ইফালে মই কি কৰিম যে উত্তল দাপোন আঁকি লম ইফালে এইটো কাৰ্টীয় হেৰিত উত্তল দাপোনটো আঁকি লৈছো নেক্সট মই কি কৰিম যে ইফালে অবতল দাপোনটো মই এনেদৰে আঁকি লম তো মই কি কৰিছো অবতল দাপোনটো এনেদৰে আঁকি লৈছো এইটো মই আঁকিছো অবতল দাপোন ঠিক আছে তো এইটো এনেকে বস্তুখিনি হেৰি কৰি ল'বা তো চোৱা ইফালে কি থাকে যে প্লাছৰ এক্স আৰু ইফালে কি থাকে মাইনাছৰ এক্স আৰু ওপৰৰ ফালে থাকে প্লাছৰ ৱাই আৰু তলৰ ফালে কি থাকে মাইনাছৰ ৱাই ঠিক একেদৰে এইটো আঁকা যে প্লাছৰ এক্স এইটো হ'ব মাইনাছৰ এক্স এইটো হ'ব প্লাছৰ ৱাই আৰু তলফালে কি হ'ব মাইনাছৰ ৱাই আৰু এইটো হ'ব জানা পি আৰু এইটো কি হ'ব পি এতিয়া কথা হ'ল যেহেতু আমাক এই নিয়মটোত কৈছিলে যে কি কৰিব বুলি যে লক্ষ্যবস্তু সদায় দাপোনৰ কি কৰা হয় বাওঁফালে ৰখা হয় দাপোনৰ কোনফালে ৰখা হয় যে বাওঁফালে ৰখা এইটো কি দাপোন যে অবতল দাপোন কি দাপোন অবতল দাপোন আৰু এইটো কি দাপোন যে উত্তল দাপোন হয় নে নহয় এইটো উত্তল দাপোন আৰু সিটো অবতল দাপোন এতিয়া কথা হ'ল যে আমি কি কৰিম যে লক্ষ্যবস্তুটো আমি দাপোনৰ কোনফালে ৰাখিব লাগে বাওঁফালে ৰাখিব লাগে তোমালোকে অলৰেডি নিয়মখিনি জানি চাই গতিকে আমি কি কৰিম লক্ষ্যবস্তু ইফালে দাপোনৰ বাওঁফালে ৰাখিম এতিয়া তোমালোকে এই বস্তুখিনি ভালদৰে একদম হেৰি কৰিব লাগিব যে অবতল দাপোনৰ ক্ষেত্ৰত ইউৰ মান আহিব আৰু উত্তল দাপোনৰ ক্ষেত্ৰতো ইউৰ মান আহিব এতিয়া যেহেতু ইউৰ মান ইউৰ মান কি হ'ব চোৱা যে লক্ষ্যবস্তুৰ দূৰত্ব দাপোনৰ পৰা কোনফালে আছে বাওঁফালে আছে মানে কি নিগেটিভ হেৰিত আছে মাইনাছ এক্স অক্ষত আছে গতিকে কি হ'ব মাইনাছ হ'ব বা নিগেটিভ হ'ব অবতল দাপোনৰ ক্ষেত্ৰত ঠিক একেদৰে উত্তল দাপোনৰ ক্ষেত্ৰতো কি হ'ব মাইনাছে হ'ব গতিকে এই বস্তুখিনি তোমালোকে জানিলেহে তোমালোকে দাপোনৰ অংকখিনি কৰিব পাৰিবা সেইটো কাৰণে মই এই বস্তুখিনি দেখুৱাই দি আছো নেক্সট ইউৰ পিছত কি আহিব যে এইচ আহিব কি এইচ এতিয়া চোৱা এইচ এইটোৰ ক্ষেত্ৰতো কি হ'ব পজিটিভ হ'ব ওপৰৰ ফালে আহিব গতিকে এইটোৰ ক্ষেত্ৰতো কি হ'ব এইচ পজিটিভ ঠিক একেদৰে এইটোৰ ক্ষেত্ৰতো কি হ'ব এইচ পজিটিভ আহিব ঠিক আছে
নেক্সট হল যে তোমাৰ r এতিয়া চোৱা r মানে কি হ'ব চোৱাচোন এটোৰ ক্ষেত্ৰত কি হ'ব r অৰ্থাৎ যিটো গোলাকাৰ তাপনটো যিটো বৃত্তৰ বা যিটো গোলকৰ অংশ সেই গোলকৰ ব্যাসাৰ্ধ কি বোলে r বুলি গতিকে এইটোৰ ক্ষেত্ৰত কি হ'ব r ৰ মান কি হ'ব মাইনাছ হ'ব বা নিগেটিভ হ'ব আৰু এইটোৰ ক্ষেত্ৰত কি হ'ব পজিটিভ হ'ব কাৰণ ইফালে আছে প্লাছৰ x অক্ষত আছে হয় নে নহয় ইয়াৰে r2 নেক্সট আহিব তোমাৰ যে ফকাস দৈৰ্ঘ্য এইটোৰ ক্ষেত্ৰত চোৱা ইফালে আছে মানে কি নিগেটিভ মাইনাছ x অক্ষত আছে গতিকে কি হ'ব নিগেটিভ আৰু এইটোৰ ক্ষেত্ৰত কি হ'ব পজিটিভ হ'ব কাৰণ কোনটো অক্ষত আছে এইটোত যে প্লাছৰ x অক্ষত আছে গতিকে এই বস্তুখিনি তোমালোকে এতিয়া ভালদৰে শিকি লোৱা যে অবতল দাপনৰ ক্ষেত্ৰত ইউৰ মান আৰু উত্তল দাপনৰ ক্ষেত্ৰত ইউৰ মান দুয়োটাৰ ক্ষেত্ৰত কি হ'ব নিগেটিভ হ'ব আৰু উত্তল দাপনৰ ক্ষেত্ৰত বাকি আটাইকেইটা কি হ'ব পজিটিভ তাৰপিছত যে উত্তল দাপনৰ ক্ষেত্ৰত ভিৰ মান কি হ'ব পজিটিভ হ'ব কাৰণ চোৱা লক্ষ্যবস্তু আৰু প্ৰতিবিম্বৰ লক্ষ্যবস্তুৰ দূৰত্ব যদি ইফালে থাকে লক্ষ্যবস্তুৰ দূৰত্ব ইউৰ মান মই কৈছো দুয়োটাৰ ক্ষেত্ৰত নিগেটিভ এইটো এক্সেপশ্যন এইটো তোমালোকে মনত ৰাখিবা মানে লক্ষ্যবস্তুটো ইফালে আছে কিন্তু প্ৰতিবিম্বটো হয়তো ইফালেও হ'ব পাৰে হয় নহয় গতিকে উত্তল দাপনৰ ক্ষেত্ৰত কি প্ৰতিবিম্বৰ দূৰত্ব পজিটিভ হ'ব আৰু অবতল দাপনৰ ক্ষেত্ৰত প্ৰতিবিম্বৰ অৱস্থান কি হ'ব হয় পজিটিভ হ'ব নহয় নিগেটিভ হ'ব এই বস্তুখিনি তোমালোকে ভালদৰে জানিব লাগিব এই বস্তুখিনি তোমালোকে মনোযোগ দিবা সো এইখিনি তোমালোকে ভালদৰে এতিয়া মনত ৰাখা এইখিনি মনত ৰাখিয়ে তোমালোকে দাপনৰ অংক কৰিব পাৰিবা সো এতিয়া আমি আহিছো যে দাপনৰ সূত্ৰ আৰু বিবৰ্ধন এতিয়া আমি দাপনৰ অংক কৰিবলৈ আমি আগবাঢ়িম এই বস্তুখিনি তোমালোকে জানিলে দাপনৰ অংক পাৰিবা তো চোৱা দাপনৰ এৰিত মই তোমালোকক ভি কাক কয় এইখিনিতো লিখাইছোৱেই এতিয়া দাপনৰ সূত্ৰত তোমালোকে টোটেল এইকেইটা শিকিবা চোৱা 1/v + 1/u = 1/f এইটো হ'ল 1 নম্বৰ সূত্ৰ নেক্সট তোমালোকে 2 নম্বৰ শিকিবা যে r = 2f এইটো তোমালোকে পাইছাই অৰ্থাৎ তোমালোকে কি কৰিব পাৰা r = 2f অৰ্থাৎ তোমালোকে f যদি সিফালে যদি ৰাখি দিয়া কি হ'ব r/2 হ'ব হয় নহয় এইটো হ'ব তোমাৰ 3 নম্বৰ সূত্ৰ এনেকৈ মনত ৰাখিবা নেক্সট হ'ল 4 নম্বৰ সূত্ৰটো হ'ল যে তোমাৰ বিবৰ্ধন 4 নম্বৰ সূত্ৰটো কি বিবৰ্ধন অৰ্থাৎ m = -v/u যদি তোমাৰ কোনো দাপনৰ প্ৰকৃতি তোমাক যদি উলিয়াব দিয়ে তেতিয়া কি কৰিবা m ৰ মান উলিয়াবা যদি কয় প্ৰকৃতি যদি কয় দাপনখনৰ প্ৰকৃতি কেনেকুৱা তেতিয়া কি ওলাবা m ৰ মান উলিয়াবা আৰু ইয়াতে তোমালোকে নোট কৰি এটা বস্তু লিখি ল'বা এই বস্তুটো মোষ্ট ইম্পৰ্টেণ্ট সেইটো লিখাৰ আগতে আৰু এটা m ৰ সূত্ৰ কি যে h'/h মানে আমি এইটো লিখিব পাৰো যদি কোনো দাপনৰ অংকত যদি ইউ ৰ মান দিয়া আছে ভিৰ মান দিয়া আছে এইটো ব্যৱহাৰ কৰি আঁকিবা অংকটো কৰিবা যদিহে ভি বা ইউ ৰ মান দিয়া নাথাকে অৰ্থাৎ আকাৰ দিয়া থাকে বা দাপনখনৰ উচ্চতা দিয়া থাকে তেতিয়া h ব্যৱহাৰ কৰিবা ঠিক আছে ইয়াতে তোমালোকে নোট কৰি লিখি ল'বা যে যদি m ৰ মান যদি m অৰ্থাৎ বিবৰ্ধনৰ মান যদিহে পজিটিভ ওলাই যদিহে কি ওলাই পজিটিভ আহে আমি অংক কৰি যদি m ৰ মান যদি পজিটিভ আহে তেন্তে দাপন কি হ'ব অসৎ হ'ব দাপনটো কি হ'ব অসৎ হ'ব এইটো হ'ল 1 নম্বৰ 2 নম্বৰ হ'ল যদি m ৰ মান নিগেটিভ হয় যদি m ৰ মান কি আহে নিগেটিভ হয় যদি m ৰ মান নিগেটিভ আহে তেন্তে কি হ'ব সৎ প্ৰকৃতিৰ দাপন হ'ব এই দুটা বস্তু তোমালোকে মনত ৰাখিবা সো উল্টা হৈ আছে মানে পজিটিভ মানে ভাল মানুহ কিন্তু তাৰ লগত কি হয় অসৎ হয় আৰু বেয়া মানুহ কি হয় ভাল হৈ যায় মানে এই বস্তুটো ধ্যান দিবা এনেকে যে পজিটিভ কিন্তু অসৎ হ'ব দাপনটো কিন্তু যদি নিগেটিভ থাকে কি হ'ব সৎ হ'ব ঠিক আছে সো এইটো 5 নম্বৰ সূত্ৰ এনেকে মনত ৰাখিবা যে m = h'/h টোটেল আমি কেইটা শিকিলো 5টা আৰু এই 5টা একেবাৰে ইজি হয় নহয় সো আৰু এটা বস্তু তোমালোকে ইয়াতে ধ্যান দিবা যদি কোনো দাপনত কয় নোট বুলি লিখি ল'বা যদি কোনো দাপনত এই দুটা বস্তু লিখি ল'বা যে যদি কোনো দাপনত কয় আমাক যে দাপনৰ আকাৰ যদি কয় তেতিয়া আমি কি ব্যৱহাৰ কৰিম সেইটো বুজিবা যে h দাপনৰ আকাৰ বুলি ক'লে কি বুলি জানিবা যে h আৰু যদি আমাক কয় যে দাপনৰ প্ৰকৃতি বুলি কয় যদি আমাক কি কয় যে দাপনৰ প্ৰকৃতি বা কেনেকুৱা দাপন সেইটো আমি কি ব্যৱহাৰ কৰিম m ব্যৱহাৰ কৰিম গতিকে এই দুটা বস্তু কিন্তু তোমালোকে মনত ৰাখিবা কাৰণ এই দুটা বস্তু আৰু এইখিনি বস্তু জানিলেহে তোমালোকে দাপনৰ অংকখিনি কৰিব পাৰিবা সো এইখিনি তোমালোকে ভালদৰে লিখি লোৱা সো এতিয়া আমি দাপনৰ অংক কৰিম চাবা তোমালোকে সকলো দাপনৰ অংক একেবাৰে সহজ নিয়মত তোমালোকে সকলোৱে পাৰিবা দাপনৰ অংক কৰিম দাপনৰ অংক কৰাৰ আগতে আমাৰ আৰু দুটা টপিক বাকী আছে সেইকেইটা চাই লোৱা এটা টপিক হ'ল যে পোহৰৰ প্ৰতিসৰণ এতিয়া কি আহিছে যে পোহৰৰ প্ৰতিসৰণ যে ৰিফ্ৰেকশন অফ লাইট এটা লিখিবা যে পোহৰৰ প্ৰতিসৰণ কাক কয় যেতিয়া নোটছখিনি লিখি যোৱা তেতিয়া সহজ হ'ব যেতিয়া পোহৰ ৰশ্মি
যেতিয়া পোহৰ ৰশ্মি এটা স্বচ্ছ মাধ্যমৰ পৰা আন এটা স্বচ্ছ মাধ্যমলৈ কি কৰে মাধ্যমলৈ গতি কৰে তেতিয়া পোহৰৰ গতিৰ দিশ কি হয় সলনি হয় আৰু ইয়াকে কি বোলে পোহৰৰ প্ৰতিসৰণ বোলে মানে কি যেতিয়া পোহৰৰ ৰশ্মি এটা স্বচ্ছ মাধ্যমৰ পৰা আন এটা স্বচ্ছ মাধ্যমলৈ গতি কৰে ধৰা যে গৈ আছে তোমাৰ বায়ুৰ পৰা পানীত গৈ আছে তেনেকুৱা তো যিটো গতি হেৰি কৰিছে তেতিয়া পোহৰৰ গতিৰ কি কৰিছে যিটো দিশ সলনি কৰিছে আৰু ইয়াকে কি বোলে পোহৰৰ প্ৰতিসৰণ বোলে লিখি যোৱা তাৰপিছত তোমালোকে বুজি পাবা মই বুজাই দিম এতিয়া পোহৰৰ প্ৰতিসৰণৰ কাৰণ যে এটা স্বচ্ছ এইখিনি লিখিলে তোমালোকৰ নোটছ আৰু এক্সট্ৰাকে লিখাৰ কোনো দৰকাৰ নাই যে এটা স্বচ্ছ মাধ্যমৰ পৰা আন এটাত সোমাওতে হোৱা পোহৰৰ দ্ৰুতিৰ পৰিৱৰ্তনেই হৈছে প্ৰতিসৰণৰ কাৰণ নেক্সট তোমালোকে প্ৰতিসৰণৰ নিয়ম উদাহৰণস্বৰূপ কেইটামান কিতাপত দিয়া আছে উদাহৰণস্বৰূপে এইখিনি ভালদৰে চাই ল'বা যে বায়ুত পোহৰৰ দ্ৰুতি 3 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড ঠিক আছে নেক্সট হ'ল যে কাছত পোহৰৰ দ্ৰুতি হ'ব 2 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড এইখিনি তোমালোকে মুখস্থ কৰিব লাগিব নেক্সট হ'ল পানীত পোহৰৰ দ্ৰুতি কিমান যে 2.25 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড এই তিনিটাৰ পৰা তোমালোকৰ MCQ কেতিয়াবা আহিব পাৰে সেইটো কাৰণে মই তোমালোকক এইখিনি দেখুৱাই দিছোঁ নেক্সট আৰু এটা বস্তু চোৱা যে এইটো তোমালোকৰ কিতাপত আছে যে আয়তাকাৰ কাঁচৰ টুকুৰাৰ মাজেৰে প্ৰতিসৰণ কেনেদৰে প্ৰতিসৰণ হয় যে কাঁচৰ টুকুৰাৰ মাজেৰে সেইটো চোৱা আমাৰ কিতাপত দিয়া আছে এইটো বায়ুৰ পৰা কি কৰিব কাঁচত গতি কৰিব সো এইটো আমি কিতাপত নাম দিছে ABCD তাৰপিছত চোৱা যে বায়ুৱে কি কৰিব যে লঘু মাধ্যমৰ পৰা পোহৰ গতি কৰিব লঘু মাধ্যম মানে তোমাৰ লঘু মাধ্যম কি বায়ু আৰু ঘন মাধ্যম কি কাঁচ গতিকে গতি কৰিলে কি হ'ব সেই গতিপথটো তোমালোকে ভালদৰে চাব লাগিব ঠিক আছে যে লঘু মাধ্যম এটা কি ঘন মাধ্যম লঘু মাধ্যমৰ পৰা পোহৰ কি কৰিছে ঘন মাধ্যমলৈ কি কৰিছে গতি কৰিছে চাবা লঘুৰ পৰা কি কৰিছে যেতিয়া ঘনলৈ গতি কৰে তেতিয়া কি হয় স্লাইটলি এইফালে কি কৰে অকমান বেকামূৰীয়াকৈ আহি যায় আৰু সেই যিটো আচল বিন্দুটো আহি আছিল সেইটো কি হয় ৰেখাটো আহি আছিল সেইটো অন্যফালে কি কৰি দিয়ে এনেকে গতি কৰি দিয়ে আৰু এই বস্তুটো কি হয় ইফালে বেকা কৰি আহি ই ইয়াতে R বিন্দু গঠন কৰিব R বিন্দু গঠন কৰিব এই বস্তুটো ইয়াত আঁকিবা ইয়াত নহয় এনেকে R বিন্দু গঠন কৰিব আৰু এই বস্তুটো এনেকে স্লাইটলি এনেকে অন্যফালে আকৌ এটি কি কৰিব গতি কৰি দিব আৰু এইটো এনেকে আহি আছে আপতিত গতিকে এইটো I কোণ আৰু এইটো প্ৰতিফলিত অৰ্থাৎ এইটো R কোণ ঠিক আছে ইফালে গৈ আছে গতি কৰি আছে আৰু এইটো কি আছে এতিয়া কাঁচ এতিয়া চোৱা কাঁচৰ পৰা আকৌ কি বায়ু ওপৰতো আছিল লঘুৰ পৰা ঘনত আহি আছিল এতিয়া কৈছো কাঁচৰ পৰা আকৌ বায়ুত গৈ আছে মানে কি ঘন
ঘনৰ পৰা ক'ত গৈ আছে এতিয়া লঘু মাধ্যমত গৈ আছে ঘনৰ পৰা ক'ত গৈ আছে লঘু মাধ্যমত ঘন মাধ্যমত আৰু এইটো লঘু মাধ্যম মানে ফাৰ্ষ্ট কি লঘু মাধ্যম অৰ্থাৎ বায়ুৰ পৰা কাছত সোমাইছে সোমাওতে কি কৰিছে এই যিটো হেৰি প্ৰতিফলনৰ হেৰি আছে চোৱা ইফালে স্লাইটলি অকমান ইফালে আহি গৈছে কাৰণ আচল যিটো সেইটোতো সিফালে গ'লগে বুজি পাইছা নাই মানে কি হ'ল আকৌ বুজাই দিছো মই দেখা পোৱা নাছিলো যে সিফালে তলফালে আছিল এতিয়া চোৱা মানে কি লঘু মাধ্যম কি বায়ু লঘু মাধ্যমৰ পৰা কি কৰিছে ঘন মাধ্যম অৰ্থাৎ কাছত কি কৰিছে সোমাইছে গতিকে সোমাওতে কি হয় স্লাইটলি ইফালে আহিছে নাই বস্তুটো মানে ৰেখাটো আচল ৰেখাটো সিফালে গ'লগে কিন্তু লঘুৰ পৰা ঘন মাধ্যমত যেতিয়া সোমাই তেতিয়া কি হয় মানে তোমাৰ এই ৰশ্মিটো ইফালে আহি যায় এইটোৱে হ'ল কনচেপ্ট তাৰপিছত নেক্সট আকৌ চোৱা ইফালে কি কাচ কি ঘন মাধ্যমৰ পৰা এতিয়া ক'ত গৈ আছে বায়ুত গৈ আছে এতিয়া চোৱাচোন আকৌ ঠিক আগৰ দৰে কি গৈ আছে চিধাকে গৈ আছে আগৰ ৰূপৰ দৰে গতিকে এইটোৱে হ'ল কনচেপ্ট এতিয়া আমি এই বস্তুটোত কি কি শিকিছো এইটো তোমালোকে তলত লিখি লোৱা যে নোট 1 নম্বৰ হ'ল যে লঘু মাধ্যমৰ পৰা ঘন মাধ্যমলৈ গতি কৰিলে পোহৰ ৰশ্মি অভিলম্বৰ কাষ চাপে কি কৰে অভিলম্বৰ কাষ চাপে এইটো হ'ল আমাৰ 1 নম্বৰ নিয়ম নেক্সট 2 নম্বৰ যে কি কৰিছে লঘু মাধ্যমৰ পৰা কি কৰিছে ঘন মাধ্যমত অহাৰ গতি কৰিলে কি হয় পোহৰ ৰশ্মি অভিলম্বৰ কাষ চাপিছে নেক্সট 2 নম্বৰটো হ'ল তেতিয়া কি ঘন মাধ্যম যে কাছৰ পৰা বায়ুত যাব যে ঘন মাধ্যমৰ পৰা লঘু মাধ্যমলৈ গতি কৰিলে পোহৰ ৰশ্মি অভিলম্বৰ পৰা কি হয় আঁতৰি যায় তো এই দুটা তোমালোকে কি কৰিব লাগিব মুখস্থ কৰি ল'ব লাগিব তেতিয়া তোমালোকে এই কনচেপ্টটো বুজি পাবা ঠিক আছে সো এতিয়া আমি নেক্সট আগবাঢ়ো তো এতিয়া আমি কি কৰিম যে প্ৰতিফলনৰ নিয়মসমূহ এতিয়া আমি শিকিম এতিয়া আমি কি কৰিম যে প্ৰতিফলনৰ নিয়ম দুটা আছে সেই দুটা আমি শিকিম চোৱা যে প্ৰতিসৰণৰ নিয়ম ফাৰ্ষ্ট বুজি লোৱা ইয়াতে তো এইটো হ'ল অভিলম্ব এইটো কি অভিলম্ব তাৰপিছত এইটো আমি ধৰি লৈছো যে ঘন তোমাৰ লঘু মাধ্যম বায়ু ধৰি লৈছো আৰু এইটো ঘন মাধ্যম পানী ধৰি লৈছো ঠিক আছে সো এতিয়া ইয়াতে যদি মই কি কৰো আপতন কোণ এটা যদি দিওঁ বা আপতিত ৰশ্মি এটা দিলে আপতন কোণ এটা কি কৰিব গঠন কৰিব আৰু সেই কি কৰিব লঘু মাধ্যমৰ পৰা আহি আছে ঘন মাধ্যমলৈ অৰ্থাৎ কি হ'ব ইফালে কি কৰিব অভিলম্বৰ ফালে ৰেখাটো ইফালে আহি যাব বুজি পাইছানে সো গতিকে এই বস্তুটো তুমি আৰু পাৰিলে এনেকে দিবা গতিকে এইটো কি আপতন এইটো কি আপতিত ৰশ্মি এইটো কি আপতিত ৰশ্মি আৰু এইটো হ'ল আপতন কোণ এইটো কি আপতন কোণ অৰ্থাৎ আই আৰু এইটো কি প্ৰতিফলিত ৰশ্মি ইফালে আহি আছে এনেকে দি দিবা এইটো হ'ল প্ৰতিফলিত ৰশ্মি আৰু এইটো হ'ল প্ৰতিফলন কোণ এইটো কি প্ৰতিফলন কোণ ঠিক আছে সো গতিকে আপতিত ৰশ্মি আৰু প্ৰতিফলিত ৰশ্মি স্বচ্ছ মাধ্যম দুটাৰ বায়ু আৰু পানী স্বচ্ছ মাধ্যম দুটাৰ সম্বলিত যিটো আপতন বিন্দুৰ তুলনাত লম্ব কি থাকে একে সমতলত থাকে এইটো হ'ল 1 নম্বৰ যিটো পইণ্ট তাৰপিছত এই আপতন কোণ আৰু প্ৰতিফলন কোণ যি দুটা আছে এই দুটা আমি চাইন আই বাই চাইন আৰ ধৰি যে ধ্ৰুৱক আমি চাইন আই আৰু চাইন আৰ ধৰি আমি ধ্ৰুৱক বুলি এনেকে ধৰি আমি দুটা নিয়ম লিখিম চোৱা এই বস্তুটো বুজি পাইছা তো চোৱা ইয়াতে 1 নম্বৰ নিয়মটো হ'ল 1 নম্বৰ নিয়মটো লিখা যে আপতিত ৰশ্মি তাৰপিছত প্ৰতিসৰিত ৰশ্মি আৰু স্বচ্ছ মাধ্যম দুটাৰ
সম্বলিত, সম্বতলত, সন্ধিতলত কি কৰা হয়? সন্ধিতলত আপতন বিন্দুত টনা, কিতাপত সন্ধিতলত আছে, আপতন বিন্দুত টনা, আপতন বিন্দুত টনা লম্ব একে সমতলত থাকে, একে সমতলত থাকে। এইটো হ'ল 1 নম্বৰ। 2 নম্বৰটো হ'ল প্ৰদত্ত মাধ্যম যুগল, প্ৰদত্ত মাধ্যম যুগল আৰু প্ৰদত্ত ৰঙৰ পোহৰৰ বাবে আপতন কোণৰ চাইন আৰু প্ৰতিসৰণ কোণৰ চাইনৰ অনুপাত কি থাকে? এটা ধ্ৰুৱক, অনুপাত এটা ধ্ৰুৱক। অৰ্থাৎ আপতন কোণ I আৰু প্ৰতিসৰিত কোণ R হলে কি হ'ব? তো তলত লিখিলো এইটো যে sin I বাই sin R মানে কি? ধ্ৰুৱক। আমি এনেকে ধৰি লৈছো, ঠিক আছে। সো তাৰপিছত লিখিবা এই ধ্ৰুৱক মানটোক প্ৰথম মাধ্যম সাপেক্ষে দ্বিতীয় মাধ্যমৰ কি বোলে? দ্বিতীয় মাধ্যম, ইয়াতে প্ৰথম মাধ্যম তুমি বায়ু ধৰিছা, দ্বিতীয় মাধ্যম পানী ধৰিছা, হয়তো তুমি ইয়াতে বেলেগ বস্তু ল'ব পাৰা, কেৰাচিন তেল বা পেট্ৰল ডিজেল ল'ব পাৰা, হয়নে? তাৰপিছত দ্বিতীয় মাধ্যমৰ কি বোলে? প্ৰতিসৰণাংক বোলে। দ্বিতীয় মাধ্যমৰ প্ৰতিসৰণাংক বোলে। এইটো হ'ল প্ৰতিসৰণৰ নিয়মসমূহ, ঠিক আছে। সো প্ৰতিসৰণাংকৰ পিছত আমি আৰু এটা বস্তু শিকিম, সেইটো হ'ল যে পৰম প্ৰতিসৰণাংক। কি এইটো? পৰম প্ৰতিসৰণাংক। আৰু এইটো তোমালোকৰ পৰীক্ষাত আহি থাকে, তোমালোকে এইটো ভালদৰে শিকিবা। চোৱা, পৰম প্ৰতিসৰণাংক মানে হ'ল যে বায়ুত, লিখি লোৱা যে বায়ুত পোহৰৰ দ্ৰুতি আৰু মাধ্যমত পোহৰ দ্ৰুতিৰ অনুপাতক কি বোলে? পৰম প্ৰতিসৰণাংক বোলে। পৰম প্ৰতিসৰণাংক বোলে। অৰ্থাৎ N of M বুজায় ইয়াক। N of M মানে কি? যে বায়ুত পোহৰৰ দ্ৰুতি, যাক আমি C ৰে ইণ্ডিকেট কৰো, গতিকে C ডিভাইডেড বাই মাধ্যমত পোহৰৰ দ্ৰুতি, অৰ্থাৎ V। এই বস্তু তোমালোকে পৰম প্ৰতিসৰণাংক এই বস্তুটো জানিব লাগিব। ইয়াৰ পিছত আৰু এটা সৰু MCQ আহে যে পানীৰ প্ৰতিসৰণাংক কিমান? যে পানীৰ প্ৰতিসৰণাংক কিমান? 1.33, ঠিক আছে। গতিকে এই বস্তুখিনি তোমালোকে জানিব লাগিব। তো আজিৰ ক্লাছটো ইমানেই আছিল। আজিৰ ক্লাছত আমি এই বস্তুখিনি আটাইখিনি শিকিলো। ইয়াৰ নেক্সট ক্লাছত মই কি কৰিম? তোমালোকক লেন্সৰ বিষয়ে শিকাম, ঠিক আছে। নেক্সট ক্লাছত আমি লেন্সৰ বিষয়ে, তাৰপিছত যিমানখিনি এই দাপোনৰ অংক আছে সেইখিনি শিকিম। আৰু যদি তোমালোকে কিতাপত চোৱা আমাৰ ইমান এই গোটেইখিনি হৈ গ'ল যে পোহৰৰ প্ৰতিসৰণাংক, আমি এই প্ৰতিসৰণাংক ইয়ালৈকে আমি গোটেইখিনি হৈ গ'ল। গতিকে তোমালোকৰ টেনচনৰ কোনো দৰকাৰ নাই। ইয়াৰ নেক্সট পাৰ্টত মই কি কৰিম? তোমালোকক এই গোলাকাৰ লেন্সৰ বিষয়ে আমি পঢ়িম। গতিকে আজিলৈ আহিছো। নেক্সট থাৰ্ড পাৰ্টৰ কাৰণে তোমালোকে ভিডিঅ'টো লাইক কৰি আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি থোৱা।